প্ৰজ্ঞাস্থিতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 4 আছাম পুলিচ এক্সাম তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোগ্যতা কৰা 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আজি খণ্ডটি হৈছে 89 আশা কৰিছোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাস্থিতি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা নেম অফ অটোবায়োগ্ৰাফিকেল বুক অফ মহাত্মা গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি দা ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ বন্ধুসকল মহাত্মা গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে দা ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ পৰৱৰ্তী প্ৰশ্নত আছে শ্ৰী সূৰ্য পাহাৰ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি গোৱালপাৰা বন্ধুসকল গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত Next question, what is the greatest king of the slave dynasty? দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি ইলতুৎমিছ বন্ধুসকল দাস বংশৰ শ্ৰেষ্ঠ ৰজাগৰাকীৰ নাম আছিল ইলতুৎমিছ Next question, আত্মানুসন্ধান was written by whom? আত্মানুসন্ধান গ্ৰন্থখন কোনে লিখিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি হোমেন বৰগোহাঁই বন্ধুসকল আত্মানুসন্ধান নামৰ গ্ৰন্থখন হোমেন বৰগোহাঁয়ে ৰচনা কৰিছে নেক্সট কুৱেশ্যন হু ইজ কল্ড এন এছামিজ ব্যাস কাক অসমীয়া ব্যাস বুলি কোৱা হয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাম সৰস্বতী বন্ধুসকল ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয় Next question, Kasari Fort is located in which district? Kasari Durga কোনখন জিলাত অৱস্থিত? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কাছাৰ বন্ধুসকল কছাৰী দুৰ্গ কাছাৰ জিলাত অৱস্থিত Next question, what is the pH of the acid solution? এচিড দ্ৰৱণৰ pH-ৰ মান কিমান? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 7তকৈ কম বন্ধুসকল এচিড দ্ৰৱণৰ pH-ৰ মান হৈছে 7তকৈ কম Next question, which type of forest in extensively found in Assam? অসমত কোন প্ৰকাৰৰ অৰণ্য ব্যাপকভাৱে পোৱা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ক্ৰান্তীয় চিৰসেউজ অৰণ্য ট্ৰপিকেল ইভাৰগ্ৰীণ ফৰেষ্ট বন্ধুসকল অসমত ট্ৰপিকেল ইভাৰগ্ৰীণ ফৰেষ্ট অৰ্থাৎ ক্ৰান্তীয় চিৰসেউজ অৰণ্য ব্যাপকভাৱে পোৱা যায় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ব্লাড ভেছেল ডেট কেৰিজ ব্লাড ফ্ৰম দি হিউমেন হাৰ্ট টু ডিফাৰেঞ্চ পাৰ্ট অফ দ্য বডি মানুহৰ হৃদপিণ্ডৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ সঞ্চালিত কৰা ৰক্তবাহীৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ধমনী বন্ধুসকল মানুহৰ হৃদপিণ্ডৰ পৰা বিভিন্ন অংগলৈ তেজ সঞ্চালিত কৰা ৰক্তবাহী নলীডালৰ নাম হৈছে ধমনী নেক্সট কুৱেশ্যন হলং ট্ৰী ইজ ফাউণ্ড মষ্ট ইন হুইচ টাইপ অফ ফৰেষ্ট হলং গছ কোন ধৰণৰ অৰণ্যত বেছিকৈ পোৱা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য বন্ধুসকল হলং গছ ক্ৰান্তীয় পৰ্ণপাতী অৰণ্যত বেছিকৈ দেখা পোৱা যায় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য য়ংগেষ্ট বক্সাৰ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা কনিষ্ঠ বক্সাৰ গৰাকীৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি শিৱ থাপা বন্ধুসকল ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা কনিষ্ঠতম বক্সাৰ গৰাকী হৈছে শিৱ থাপা নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ দ্য বেষ্ট হোষ্ট ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো বনৰীয়া জলমহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
বন্ধুসকল বনৰীয়া জলমহৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত নেক্সট কুৱেশ্যন হু ৰট দ্য পয়েমছ শকুন্তলা মেঘদূত ঋতু সংসাৰ এটসেট্ৰা শকুন্তলা মেঘদূত ঋতু সংসাৰ আদি কাব্য কোনে লিখিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কালিদাস বন্ধুসকল শকুন্তলা মেঘদূত তথা ঋতু সংসাৰ আদি কাব্য কালিদাসে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন মাধৱ কন্দলি ৰিচিভড ৰয়েল পেট্ৰনেজ ফ্ৰম হুইচ কিং মাধৱ কন্দলিয়ে কোন ৰজাৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহামাণিক্য বন্ধুসকল মাধৱ কন্দলি বৰাহী ৰজা মহামাণিকৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ গড ডিড দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপ সিন্ধু উপত্যকা সভ্যতাৰ মানুহে কোন দেৱতাক পূজা কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পশুপতি বন্ধুসকল হিন্দু উপত্যকা সভ্যতাৰ মানুহে পূজা কৰা দেৱতাগৰাকী আছিল পশুপতি নেক্সট কুৱেশ্যন হুৱেন ৱাজ আছাম অৰুণোদয় স্কিম লঞ্চড অসমত অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2020 চনত বন্ধুসকল অসমত অৰুণোদয় আঁচনিখন 2020 চনৰ পৰা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন হুইচ কিং ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেল ৰুলাৰ অফ ইণ্ডিয়া কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য বন্ধুসকল চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন আছাম অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি NH13 বন্ধুসকল অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে NH13 নেক্সট কুৱেশ্যন দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিঅ' প্ৰেচিডেণ্ট অফ হুইচ অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যনছ উপ ৰাষ্ট্ৰপতি তলৰ কোনটো অনুষ্ঠানৰ প্ৰধান সভাপতি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যসভাৰ বন্ধুসকল উপ ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ প্ৰধান সভাপতি নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট ফৰেষ্ট মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমান বন মন্ত্ৰী কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰমোহন পাটোৱাৰী বন্ধুসকল বৰ্তমান অসমৰ বন মন্ত্ৰীগৰাকীৰ নাম হৈছে চন্দ্ৰমোহন পাটোৱাৰী নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বিকাম দ্য প্ৰেচিডেণ্ট অফ দ্য নেশ্যনেল কংগ্ৰেছ জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৱকান্ত বৰুৱা বন্ধুসকল ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হৈছে দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন হাউ মেনি ডিভিজনছ আৰ দেয়াৰ ইন দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে উত্তৰ পূব সীমান্ত ৰেলৱেত কিমানটা বিভাগ আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5 বন্ধুসকল উত্তৰ পূব সীমান্ত ৰেলৱেত 5টা বিভাগ আছে নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যন লোকেটেড ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নতুন দিল্লী বন্ধুসকল ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দূৰদৰ্শন কেন্দ্ৰ এষ্টাব্লিছড ইন আছাম অসমত দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1985 বন্ধুসকল 1985 চনত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন হু গেভ মাধৱ কন্দলি দ্য টাইটেল অপ্ৰমেদিক কবি মাধৱ কন্দলিক অপ্ৰমেদিক কবি বুলি কোনে কৈছিল বা কোনে উপাধিটো দিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শংকৰদেৱ বন্ধুসকল মাধৱ কন্দলিক
শ্ৰী শ্ৰী শংকৰদেৱে অপ্ৰমেদী কবি উপাধি প্ৰদান কৰিছিল? নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি ইন আছাম? চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোন ঠাইত আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কোকৰাঝাৰ। বন্ধুসকল, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, থ্ৰু হুইচ প্লে ডিড শংকৰদেৱ অপেন হিজ লিটাৰেচি কেৰিয়াৰ? শংকৰদেৱে কোনখন গ্ৰন্থৰ জৰিয়তে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হৰিশ্চন্দ্ৰ উপাখ্যান। বন্ধুসকল, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে হৰিশ্চন্দ্ৰ উপাখ্যানৰ জৰিয়তে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ফৰেষ্ট ৰিচাৰ্চ চেণ্টাৰ লোকেটেড ইন আছাম? অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, যোৰহাট। বন্ধুসকল, অসমৰ যোৰহাটত বন গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পয়েম ৰাইটেন ইন পিয়ৰ এছামিজ? বিশুদ্ধ অসমীয়া ভাষাত লিখা প্ৰথম কবিতাৰ নাম কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, প্ৰহ্লাদ চৰিত। বন্ধুসকল, হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতখনেই হৈছে খাঁটি অসমীয়া ভাষাত লিখা প্ৰথম কবিতাৰ পুথি। নেক্সট কুৱেশ্যন, হুৱেন ইজ দ্য ৱৰ্ল্ড ডায়েবেটিছ ডে অবজাৰ্ভড? বিশ্ব ডায়েবেটিছ দিৱস কেতিয়া পালন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নৱেম্বৰ 14। বন্ধুসকল, 14 নৱেম্বৰ তাৰিখে বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, শ্বেয়াৰ আৰু কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।